হোজাইয়ের নীলবাগানে অসম জাতীয় পরিষদের মুখপাত্র জিয়াউর রহমানের বাড়িতে উপস্থিত দলের শীর্ষ নেতৃত্ব। প্রথমে জগদীশ ভূঁইয়া এবং তারপর পর্যায়ক্রমে রাজেন গোহাই, নুরিনজ্যোতি গগৈয়ের সঙ্গে অন্যান্য নেতারা অসম জাতীয় পরিষদের মুখপাত্র জিয়াউর রহমানের সঙ্গে দীর্ঘ সময় আলোচনা হয় শীর্ষ নেতৃত্বের। দলের সঙ্গে দূরত্ব রাখছিলেন রহমান। কয়েকদিন আগেই রাজনীতি থেকে বিরতির কথাও বলেছিলেন। অবশেষে রুদ্ধদ্বার বৈঠকে সমস্যা মিটল। মোৰ অকণমান ঘৰুৱা অসুবিধা আছিল, মই আপোনালোকক কৈছোঁ। যিহেতু ঘৰুৱা অসুবিধা আৰু মই দলৰ নেতৃত্বক এইটো জনাইছিলোঁ যে ঘৰুৱা অসুবিধা দলৰ নেতৃত্বক কৈছে নাই, তাৰ মাজতো তুমি কাম কৰিব লাগিব, তোমাক আমি যি পাৰোঁ সহায় কৰিব, এই ক্ষেত্ৰত সহায় কৰিম তোমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত। আৰু দলৰ এতিয়া ইলেকশ্যনৰ সময় কাম কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ যি আগৰ সিদ্ধান্ত সেয়া প্ৰত্যাহাৰ কৰিছে? নাই, প্ৰত্যাহাৰ কৰিব লগা সিদ্ধান্তটো মই লোৱাই নাছিলোঁ। মইতো আপোনালোককতো মই কেতিয়াও কোৱা নাই যে মই দল এৰিছোঁ বুলি, নহয়। মইতো দল এৰি দিছোঁ বুলি মই কোৱা নাই। এৰিম বুলি ভাবিছিলে, সেইটো এতিয়া মই দল এৰিম বুলি ভবা নাছিলোঁ। মই এই কথাটো আপোনালোকক কৈছিলোঁ, যদি ৰেকৰ্ড আপোনালোকৰ ওচৰত আছে, মই কৈছিলোঁ যে মোৰ ঘৰুৱা অসুবিধা আছে, মই অলপ দিন বিৰতি ল'ব খুজিছোঁ। জিয়াউলৰ খঙে নাই। যেতিয়াৰ পৰা পাৰ্টিত আছে তেতিয়াৰ পৰা আমি খং দেখাই নাই তেখেতৰ। দল এৰিম, ৰাজনীতি এৰিম বুলি কৈ আছিলে। নাই, এইটো তেখেতে এনেই জানে, যাৰ দলটোৰ প্ৰতি বেছি ভাল পোৱা থাকে তেওঁলোকৰ এইটো থাকিব। কথাটো হ'ল এনেকুৱা যে আমাৰ সকলোৰে ফেমিলি থাকে ন, পৰিয়াল। আমাৰ পৰিয়ালবিলাকতো পতি পত্নী, ভাই ককাই সকলোৰ মাজত কিবা কথাত কেতিয়াবা আমাৰ চিন্তাধাৰা পাৰ্থক্য থাকিব পাৰে। তাৰমানে সংঘাত নুবুজায়, ঠিক আছে। আৰু জিয়াউৰ লগত সেইখিনিও হোৱা নাই। জিয়াউৰ আমাৰ খুব নিষ্ঠাৱান দলৰ সতীৰ্থ। তেওঁ জন্মলগ্ন বা দলৰ কাৰণে খুব চিৰিয়াছলি কাম কৰি আছে।